কৃষ্ণ আজিৰ পৰাই আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশন। জোনাই জিলা শাখাৰ চেৰেন পথাৰত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে আৰু এয়া হৈছে ভোজনালয়ৰ দৃশ্য। হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে ইয়াত এমুঠি সিদ্ধ গ্ৰহণ কৰিছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা আইবাসকলক মই এই ভিডিঅ'ৰ জৰিয়তে সেৱা জনালোঁ আৰু আহিবলগীয়া সকলো আইবাসকলৰ কাৰণে আদৰণি জনালোঁ। এয়া দেখিছেনে? এয়া হ'ল ৰন্ধনশালৰ দৃশ্য। ইয়াত অসম লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোকসকলৰ এমুঠি সিদ্ধ দিয়াৰ বাবে সিদ্ধ ৰন্ধন কৰি আছে বাপসকলে। বাপসকলক সেৱা জনালোঁ। কৃষ্ণ। অধিৱেশন এখনি সাফল্যমণ্ডিত হোৱাৰ ক্ষেত্ৰত বহুদিনৰ আগৰে পৰা সেৱাকৰ্মীসকলে সেৱা আগবঢ়াই আহে আৰু এই সেৱাকৰ্মীসকলৰ এই হ'ল শিবিৰ। ইয়াতে সেৱাকৰ্মীসকলে সেৱা আগবঢ়ায় আৰু আহি পিনে অকণমান সময়ৰ কাৰণে জিৰণি লয়।